হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি মই বনাব লৈছোঁ ছাগলী মাংস। তাৰ বাবে মই মাংসখিনিত নিমখ আৰু হালধি দি আধা ঘণ্টামান মেৰিনেট কৰি ৰাখিছিলোঁ। লগতে লৈছোঁ পিঁয়াজ, আলু, আদা নহৰু, তেজপাত, শুকান জলকীয়া, জিৰা জালুকৰ গুড়ি আৰু ডালচিনি, লং, ইলাচি। দুটা শুকান জলকীয়া দি আদা নহৰুখিনি এনেদৰে পেষ্ট বনাই লৈছোঁ। তাৰপিছতে কেৰাহীটো পাতি দি দিছোঁ পৰিমাণ অনুসাৰে তেল। তেলখিনি গৰম হোৱাৰ পিছত তেজপাত, শুকান জলকীয়া আৰু ডালচিনি, লং, ইলাচিখিনি দি দিছোঁ। ইলাচিখিনি যেতিয়া ফুটিব ধৰিছে তেতিয়া দুটুকুৰামান পিঁয়াজ দি এইখিনি মই জ্বলাই লৈছোঁ। তাৰপিছতে দি দিছোঁ মাংসখিনি। পিঁয়াজখিনি এনেদৰে জ্বলালে মাংসৰ কালাৰটো ধুনীয়া হয়। বেছিকৈ পিঁয়াজ দি জ্বলালেও তিতা লাগিব, সেইকাৰণে দুটুকুৰামানেই দিছোঁ। এই ষ্টাইলটো মই দেউতাৰ পৰা শিকিছিলোঁ। মাংসৰ পানীখিনি শুকাই যেতিয়া তেল ওলাব ধৰিব তেতিয়া তেলখিনি এনেদৰে মাজত উলিয়াই পিঁয়াজখিনি দি দিছোঁ। এইখিনিতে মই গেছৰ ফ্লেমটো কম কৰি ল'ম, যিহেতু পিঁয়াজখিনি গলিব লাগিব। ওপৰত দি দিছোঁ আলু আৰু লগতে অকণমান নিমখ। যিহেতু নিমখ আগতে মাংসত দি থোৱা আছে, সেইবাবে এতিয়া কম পৰিমাণে দিছোঁ। মাংসৰ ভিতৰতে ছাগলী মাংসটো মোৰ ফেভৰেট হয়। মোৰ দৰে আৰু কাৰ কাৰ ছাগলী মাংস ফেভৰেট জনাবচোন। পিঁয়াজখিনি আধামান গলি যোৱালৈকে এনেদৰে ভাজি থাকিম। তাৰপিছতে এনেদৰে তেল উলিয়াই লৈ দি দিম হালধি গুড়ি। তেল উলিয়াই এনেদৰে দিলে মিক্স কৰিব বহুত ইজি হয়। হালধিখিনি দি অকণমান সময় ভাজি আকৌ তেল উলিয়াই দি দিম আদা নহৰুৰ পেষ্টখিনি। এইখিনি ভালদৰে মিক্স কৰি আদা নহৰুৰ কেঁচা কেঁচা গোন্ধটো যোৱাৰ পিছত ইয়াতে দি দিছোঁ জিৰা আৰু জালুকৰ গুড়ি। প্ৰায় আধা মিনিটমান ভজাৰ পিছত ইয়াতে মই পৰিমাণ অনুসাৰে পানী দি দিম। পানীখিনি দি মই আলুখিনি উঠাই থৈ দিম। আলুখিনি ভাঙি যাব পাৰে, আলুখিনি ভাঙি গ'লে গ্ৰেভিটো টেষ্ট নালাগে। এনেদৰে মই এটা গোটা নহৰু দি দিছোঁ। এনেদৰে গোটা নহৰু দিলে মই খাই বিৰাটেই ভাল পাওঁ, আপোনালোকেও দি চাবচোন। এইখিনি পানী শুকোৱাৰ পিছত মই উঠাই থোৱা আলুখিনি দি দিছোঁ। আকৌ অলপমান পানী দি দিছোঁ, যিহেতু ছাগলী মাংস সিজিব সময়টো বেছি লাগে। এইবাৰ মই গেছৰ ফ্লেমটো বঢ়াই ল'ম। এইখিনি পানী শুকোৱাৰ পিছত মোৰ ছাগলী মাংস ৰেডি। ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।